ডিগবৈ শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সাহায্যতা। বিদ্যালয়খনৰ পুথিভঁৰালৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে কিতাপ পঢ়াৰ প্ৰয়োজনীয় আচবাব, গ্ৰন্থগৃহটো আকৰ্ষণীয় কৰাৰ ব্যৱস্থা, দৰ্জা, খিৰিকী, পৰ্দা আদি ব্যৱস্থা কৰি দিয়াৰ পিছত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত পুথিভঁৰালটো আজি হস্তান্তৰ কৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক প্ৰতিনিধিত্ব কৰা গীতাশ্ৰী হাজৰিকা, উপাসনা হাজৰিকা, ডিম্পী বৰুৱা আৰু হিমাদ্ৰী ৰয়ে তেওঁলোকৰ পৰিকল্পনাৰ কথা সংবাদ মাধ্যমৰ আগত এইদৰে সদৰি কৰে। শিশু নিকেতন ডিগবৈৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ হৈ গীতাৰ্থী হাজৰিকা, উপাসনা হাজৰিকা, ডিম্পী বৰুৱা আৰু হিমাদ্ৰী ৰয় আমি চাৰিগৰাকীয়ে 2005, 2006 আৰু 2007 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী হৈ তেওঁলোকৰ হৈ আমি ইয়ালৈ আহিছোঁ আৰু আমাৰ এই 3টা বৰ্ষৰ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে লগ হৈ শিশু নিকেতন ডিগবৈৰ যি এই ঘৰটো, এই ৰুমটো লাইব্ৰেৰীৰ কাৰণে যিটো বনোৱা হৈছিলে তাৰ ভিতৰৰ সংখ্যক যিখিনি কাম আছিলে সেইখিনি আমি কৰিম বুলি হাতত লৈছিলোঁ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। তাৰে আমি এতিয়া লাইব্ৰেৰীটোত আমি এই লাইব্ৰেৰী হিচাপে আমি গঢ়ি তুলিবলৈ অলপমান চেষ্টা কৰিছোঁ। তাৰে আমি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে পইচা ডনেশ্যন তুলি তাৰে পইচাৰে এই ইয়াতে টেবুল 5খনকৈ টেবুল, তাৰপিছত লগতে বেঞ্চো আছে আৰু কিতাপ 105খন কিতাপ, তাৰপিছতে আপোনাৰ ৰং তুলিকাৰে ৱালত ৰং তুলিকাৰে ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণ আনিব পৰাকৈ ধুনীয়াকৈ সজাই তোলা হৈছে আৰু তাৰ লগতে পৰ্দা কিছু চেষ্টা কৰিছোঁ সজাই তুলিবলৈ আৰু এটা ডাঙৰ আপোনাৰ কাঠৰ ৰেক আমি তৈয়াৰ কৰি উলিয়াইছোঁ। যিমানখিনি সম্ভৱ হৈছে চেষ্টা কৰিছোঁ। ভাবিছোঁ যে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপকৃত হ'ব, এইখিনি ভৱিষ্যতে মানে তেওঁলোকে সুবিধা পাব, যিটো আমি পাইছিলোঁ বাট এইটো আমি মানে তাতকৈ আমি পোৱাতকৈ আৰু ভাল ধৰণে পাবলৈ চেষ্টা কৰিছোঁ দিবলৈ। আৰু যিহেতু এতিয়া ছাত্ৰ-ছাত্ৰীসকলে লাইব্ৰেৰীত আহি পঢ়িব পাৰিব, তেওঁলোকে সুযোগটো পাব আৰু ইয়াতে শিক্ষক-শিক্ষয়িত্ৰীসকলেও আজি আহি লাইব্ৰেৰীটো চাইছেহি, তেওঁলোকেও খুব শলাগ লৈছে যে ভাল হৈছে কামটো। আৰু ইয়াৰে শিশু নিকেতন ডিগবৈৰ প্ৰধান আবু হুছেইন ছাৰ, তেখেতে আমাক আশ্বাস দিছে যে আমি যিহেতু আজি 29 জুন 2024 হস্তান্তৰ কৰিছোঁ, কিন্তু আনুষ্ঠানিকভাৱে কৰা তেনেকৈ হোৱা নাই। সেই ছাৰে আবু হুছেইন ছাৰে আমাক আশ্বাস দিছে যে 5 ছেপ্টেম্বৰত 2024 মানে অহা শিক্ষক দিৱসত আনুষ্ঠানিকভাৱে ইনগ্ৰেশ্যনটো কৰিব। তাত আমাক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলকো মানে নিমন্ত্ৰণ জনাইছে যে আহিবলৈ, কিন্তু আমি চেষ্টা কৰিম যাতে আমি উপস্থিত থাকিব পাৰোঁ।